নমস্কাৰ দৰ্শকসকল, পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুতে ভাবিব পাৰে যে মই মুস্তাফা কামাল আজাহাৰীৰ কথা কিয় ইমান গুৰুত্ব দিওঁ আৰু বাৰে বাৰে তেওঁৰ কথাবিলাক কিয় মই সম্প্ৰচাৰ কৰোঁ। মই জনাত মুস্তাফা কামাল আজাহাৰী নিজেই এগৰাকী মিয়া সম্প্ৰদায়ৰ ব্যক্তি। মিয়া সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি হৈ মিয়া সম্প্ৰদায়ৰ ভুলবোৰ তেওঁ দেখুৱাই দিবলৈ যত্ন কৰি আছে, যিবোৰ কথা প্ৰচাৰ কৰাটো মই মোৰ দায়িত্ব বুলি গণ্য কৰোঁ। মই শিক্ষিত মিয়াসকলৰ প্ৰতি কিছু কথা ক'বলৈ যত্ন কৰিম। আহক প্ৰথমতে মুস্তাফা কামাল আজাহাৰীৰ এই বক্তব্যখিনি আমি শুনি লওঁ। আৰু বহুত বেয়া দিন আহিব আমাৰ। এয়া মাথো এক আৰম্ভণিহে বুলি ক'ব পাৰি। বহুত অত্যাচাৰ সহ্য কৰিব লাগিব। অত্যাচাৰ নহয়, সেয়া আমি ভুগিব লাগিব, আমাৰ কৰ্মফল বুলি ক'ব পাৰি। এয়া মাথো আৰম্ভণিহে। আমি বুজিব চেষ্টা নকৰিলোঁ কেতিয়াও, আৰু যিসকলে আমাক বুজাব চেষ্টা কৰিছিলে আমি তেওঁলোককে মাৰিবলৈ কাটিবলৈ চেষ্টা কৰিছোঁ। গতিকে বহুত ভুগিব লাগিব আমাৰ। হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছিলে, যেতিয়া পাপ বেছি হয় নহয়, মানুহে যেতিয়া বেছি পাপ কৰে তেতিয়া তেনেকুৱা মানুহক শুদ্ধ কৰিবলৈ কাৰণে কঠোৰ শাসক এজনক আল্লাহে প্ৰেৰণ কৰে। মই অসমৰ শ্ৰদ্ধাৰ মিয়া সমাজক, আমাৰ মিয়া সমাজক মই কথাখিনি ক'ব বিচাৰিম, আপোনালোকে বুজক। দুখ কৰিছে 10 জনে, ভুগিবলগীয়া হৈছে 20 জনে। আমাৰ নিজৰ কৰ্মফল এইবোৰ। আজি কান্দি আছে, উৰিয়াম ঘাটত বহুতে কান্দি আছে। এতিয়া কিয় কান্দিছে আপোনালোকে? কিয় কথাবোৰ আগতে ভাবি নাচালে? নিজকে মুছলমান বুলি কয়। আপোনালোকৰ দৰে মুছলমানৰ কাৰণে আমাৰ দৰে মুছলমান লজ্জিত আজি। এই যে আমাক থু থু কৰে যে মানুহে দেখিব নিবিচাৰে আমাক, এই কিছুমান মুছলমানৰ কাৰণে। আৰু সেই মুছলমানবোৰ কোন হয় আজি আপোনালোকে দেখিছেই, নিজে লক্ষ্য কৰিছে। আজি সামাজিক মাধ্যমত তেওঁলোকৰ পৰিচয় আপোনালোকে পাই গৈছে। এই কিছু মুছলমানৰ কাৰণে আজি গোটেই মুছলমান সমাজখন আজি কলংকিত হৈছে, গোটেই মুছলমান সমাজত আজি দাগ লাগি গৈছে। আমি ভুগিব লাগিব। আমাৰ আৰু বহুত বেয়া দিন আহি আছে, আমাক কোনেও উদ্ধাৰ কৰিব নোৱাৰে। ইন্নাল্লাহা লা ইউগাইয়িৰু মা বিকৌমিন হাত্তা ইউগাইয়িৰু মা বিআনফুসিহিম। কুৰাণত আল্লাহ তাআলাই ঘোষণা কৰি দিছে এই কথাষাৰ আগতে, আল্লাহে আমাক উদ্ধাৰ নকৰে। আমাক আল্লাহে উদ্ধাৰ নকৰে, কৰাও নাই। আল্লাহে আমাৰ দুৱা কবুলো কৰা নাই আৰু নকৰেও। কাৰণ আমি দুৱা কবুল কৰাৰ যিবোৰ ফৰ্মুলা আছে, সেই ফৰ্মুলাৰ পৰা আমি বহু দূৰত আঁতৰি আছো। প্ৰাৰ্থনা, দুৱা, পূজা, আৰাধনা, উপাসনা খালি কৰিলেই নহব, সেইখিনিৰ ভিতৰত আধ্যাত্মিকতা থাকিব লাগিব। আপুনি একান্ত মনেৰে, পবিত্ৰ মনেৰে আপুনি কৰিবও লাগিব। আপুনি এজন ভাল ব্যক্তিও হ'ব লাগিব, তেতিয়াহে গ্ৰহণযোগ্য হ'ব, নহলে নহয়। আল্লাহে আমাৰ দুৱা কবুল নকৰে। আজি উৰিয়াম ঘাটৰ কিছু ব্যক্তিয়ে কান্দি আছে, আমাৰ নথি পত্ৰ আছে। নথি পত্ৰ আছে কাৰণে কি হ'ল? সেইকাৰণে নথি পত্ৰ আছে কাৰণে তুমি এতিয়া গৈ পেলাই বনাঞ্চলত গৈ পেলাই তুমি কব্জা কৰিবা নেকি মাটি? মানিছো তুমি অসমত জন্ম লৈছা, মানিছো তুমি ৭১ৰ পিছতে অসমত, ৭১ৰ আগতে তুমি জন্ম লৈছা অসমত, মানিছো তুমি 71ৰ আগৰ হোৱা, মানিছো তুমি 50ৰ আগৰ হোৱা, মানিছো তুমি 1947ৰ আগতে তুমি আহিছা অসমলৈ, মানিছো। ইয়াৰ অৰ্থ এইটোতো নহয় যে এতিয়া তুমি গৈ পেলাই বনাঞ্চলত গৈ পেলাই চৰকাৰী ভূমি দখল কৰিবা। এইটোতো ঠিক নহয় ন। এইখিনি কথা কোনে বুজালে আপোনালোকক? নিজৰ ভুলটো কিয় স্বীকাৰ নকৰে? এতিয়াও কিয় নিজৰ ভুল স্বীকাৰ নকৰে? নথি পত্ৰ দেখাই একো লাভ নাই। চৰকাৰী ভূমি দখল কৰিছে যদি, সেয়া যদি তেওঁৰ ওচৰত নথি পত্ৰও থাকে, তাৰ পিছতো উচ্ছেদ হ'ব। যেতিয়ালৈকে নিজকে সলনি নকৰিব, যেতিয়ালৈকে নিজৰ চৰিত্ৰ ভাল নকৰিব, যেতিয়ালৈকে নিজৰ দুখখিনি আপুনি শুধৰাই নলব, যেতিয়ালৈকে নিজৰ ভিতৰত আপুনি পৰিৱৰ্তন নানিব, তেতিয়ালৈকে ঈশ্বৰ আল্লাহ ভগৱানে আপোনাক পৰিৱৰ্তন আনি নিদিয়ে। আপোনাৰ তকদীৰ, আপোনাৰ ভাগ্য সলনি কৰি নিদিয়ে, যেতিয়ালৈকে আপুনি নিজকে সলনি নকৰিব, চৰিত্ৰ সলনি নকৰিব। অকল নথি পত্ৰ থাকিলেই নহব। এই কিছুমান দল সংগঠনে যে চিঞৰ বাখৰ কৰি আছে 71ৰ আগৰ, 71ৰ পিছৰ। আৰে বাবা, 71ৰ আগৰ, 71ৰ পিছৰ কথা নহয় ইয়াত কথা হৈছে অসমত ভূমি, চৰকাৰী ভূমি দখল কৰিব পাৰিব নেকি 71ৰ আগত আহিলে? 71ৰ আগত আহিছে যদি কোনোবা, আহি পেলাই বোলে বনাঞ্চল কব্জা কৰিব পাৰিব নেকি? 100 বিঘা, 200 বিঘা, 400 বিঘা, 500 বিঘা মাটি কব্জা কৰিব পাৰিব? উৰিয়াম ঘাটত যেনেকে কৰিছে মানুহে, কাৰোবাৰ 100 বিঘা আছে, কাৰোবাৰ 400 বিঘা আছে, কাৰোবাৰ 500 বিঘা মাটি আছে।
তামোলে চামোলে লগাই একদম মানে তামোলৰ বাগান বনাইছে চৰকাৰী মাটিত এইটো পাৰিব নেকি 71ৰ আগত আহিলে পাৰিব নেকি দৰ্শকসকল যদিহে ভিডিঅ'টো সম্পূৰ্ণ চাব বিচাৰে আপোনালোকে মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাত গৈ ক্লিক কৰিও চাব পাৰিব মই এইখিনিতে শিক্ষিত মিয়া সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি কেইটামান আহ্বান ৰাখিব বিচাৰোঁ কেৱল মিয়া বুলিয়েই নহয় যিকোনো এজন মানুহে যেতিয়া এখন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰে সেই দেশখনৰ আইন কানুন ব্যৱস্থা সামাজিক ব্যৱস্থা সভ্যতা সংস্কৃতি এইবোৰ অধ্যয়ন কৰে আৰু সেইবোৰৰ প্ৰতি আনুগত্য ৰাখিবলৈ যত্ন কৰে যদিহে কোনো এজন নাগৰিকে কেৱল নাগৰিকত্ব ল'লে কিন্তু প্ৰকৃতপক্ষে সেই দেশখনৰ আইন ব্যৱস্থা সেই দেশখনৰ সভ্যতা সংস্কৃতিৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা বা আন্তৰিকতা অনুভৱ নকৰে তেওঁ হয়তো কাগজে কলমে সেই দেশখনৰ নাগৰিক হৈ থাকিব পাৰিব কিন্তু প্ৰকৃতপক্ষে সেই দেশখনৰ মানুহৰ অন্তৰত প্ৰৱেশ কৰিবলৈ তেওঁৰ যথেষ্ট কষ্ট হ'ব আৰু তেওঁক সেই দেশখনৰ মানুহবিলাকে কেতিয়াও অন্তৰেৰে গ্ৰহণ নকৰিব একেই কথা হৈছে মিয়াসকলৰ ক্ষেত্ৰতো আজি মুস্তাফা কামাল আজাহাৰীয়ে যিখিনি আইন সম্পৰ্কীয় কথা কৈছে মই ধৰ্মীয় দিশটো বাদ দিছোঁ আইন সম্পৰ্কীয় যিখিনি কথা কৈছে সেইটো আমি সকলোৱে জনা সত্য কথা কোনো ধৰণৰ অনুমতি অবিহনে চৰকাৰী ভূমি দখল কৰাটো ভাৰতীয় আইন ব্যৱস্থাত অপৰাধ কিন্তু এছাম মানুহে সেই কথাটোকো বৈধতা দিবলৈ গৈছে আৰু সেই কথাতে উচতনি পাই মিয়াসকলেও চৰকাৰী ভূমিত বেদখল কৰাটো একো অন্যায় নহয় একো অপৰাধ নহয় একো আইন ভংগ নহয় এনেধৰণৰ মানসিকতাৰে আগবাঢ়ি আছে এইবিলাক কথা মুস্তাফা কামাল আজাহাৰীৰ ভিডিঅ'টোৰ তলত যিবিলাক কমেণ্ট আহে সেই কমেণ্টবিলাক পঢ়িলে আপোনালোকে বুজি পাব তেওঁলোকে যে এতিয়াও কথাবিলাক স্পষ্টভাৱে বুজা নাই অথবা কোনোবা পক্ষই তেওঁলোকক নুবুজি থকাটো বিচাৰিছে গতিকে মুস্তাফা কামাল আজাহাৰীৰ দৰে যিসকল মিয়া সম্প্ৰদায়ৰ শিক্ষিত ব্যক্তি আছে তেওঁলোকে প্ৰথমতে তেওঁলোকৰ মাজত এৱাৰনেছটো আহিব লাগিব আৰু তেওঁলোকে অশিক্ষিত মানুহবিলাকৰ মাজলৈ এই বাৰ্তাবিলাক লৈ যাব লাগিব কেৱল কাগজে পত্ৰই নহয় আন্তৰিকতাৰে ভাৰতবৰ্ষৰ নাগৰিক হ'বলৈ যত্নপৰ হ'ব লাগিব নহ'লে মুস্তাফা কামাল আজাহাৰীয়ে কোৱাৰ দৰে মিয়াসকলৰ বাবে হয়তো আৰু বেয়া দিন সমাগত কিয়নো আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ব্যৱস্থা গ্ৰহণ কৰিছে সময়ত হয়তো তেখেততকৈও কোনোবা দুৰ্দান্ত হৈ ওলাই আহিব দুৰ্দান্ত শাসক আহিব যিসকলে আজি 71 চন নহয় হয়তো 1826 চনলৈকে তেওঁলোকে কাট অফ ইয়াৰ ঘোষণা কৰি দিব পাৰে যদিহে এনেধৰণৰ কাৰ্যকলাপ অব্যাহত থাকে গতিকে সময় থাকোঁতে সাৱধান হোৱা উচিত অকল মিয়াসকলেই নহয় গতিকে এইখিনি কথা আন্তৰিকতাৰে বুজিবলৈ যত্ন কৰা উচিত মিয়া ভাইসকলৰ শিক্ষিত সমাজে যি নহওক মোৰ কথাখিনি যাতে কোনো ভুল ব্যাখ্যা কৰি নলয় মই ভাবোঁ মুস্তাফা কামাল আজাহাৰীয়ে নিজৰ জনগোষ্ঠীটোক সংস্কাৰ কৰিবলৈ যত্নপৰ কৰি আছে মোৰ দৃষ্টিভংগী মোৰ ধাৰণা যদি ভুল আছে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ